Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দেৱজানী মনুদেৱীলৈ। আজি হৈছে 16 জুলাই আৰু আজিৰ পৰা মেথছৰ ক্লাছ থাকিব 15 ডেজ। ওকে, কালি ক্লাছটো ধৰি 15 ডেজ। ওকে, তো আজি মই মেথছ পঢ়াম আৰু মেথছত আপোনালোকৰ কাৰণে সেইখিনি থাকিব যিখিনি এডিআৰই পৰীক্ষাত আহিয়ে থাকে। ওকে, এতিয়া গম পাইছে যে মেথছৰ মানে কুৱেশ্যনছ বিলাক বেছি অহা হৈছে। আগতে অসম চৰকাৰৰ যিবিলাক পৰীক্ষা আছিলে তাত আপোনাৰ মেথছৰ কুৱেশ্যন 10টা মান আহে, কিন্তু এতিয়া যিবিলাক পৰীক্ষা পাতিছে মানে এডিআৰই আৰু এছআই পৰীক্ষাটো দেখিছো কুৱেশ্যন বিলাক বঢ়াইছে, মেথছৰ কুৱেশ্যন 30 লৈ গৈছে। 10টাৰ পৰা যেতিয়া 30টা আহিছে, গতিকে মেথছটো টান পালেও আপোনালোকে কেতিয়াও স্কিপ কৰিব নোৱাৰে আৰু সেইকেইটা চেপ্টাৰ পঢ়িবই লাগিব যিকেইটাৰ পৰা পৰীক্ষাত কুৱেশ্যন আহিয়ে থাকে। আৰু মেথছৰ কি কি পঢ়িব লাগে, মেইন চেপ্টাৰ কেইটা আপোনালোকে জানেনে? মেথছৰ যেতিয়া ক্লাছখিনি আমি কৰিম, প্ৰথমতে আপুনি জানি ল'ব লাগিব যে মেথছৰ কি কি চেপ্টাৰ আমি পঢ়িম। ওকে, কোনটো চেপ্টাৰত কিমান দিন দিম, কেনেকে পঢ়িম, বা কোনবিলাক টপিকৰ পৰা কুৱেশ্যন আহি আছে, কেনেকুৱা কুৱেশ্যন আহি আছে, সব থাকিব। আজি মই দেখাই দিছো যে মেথছৰ চিলেবাছখনত কি কি থাকে। মই এজ এ হোল মানে গোটেই এডিআৰই চিলেবাছ অনা নাই, মই যেতিয়া টপিক ষ্টাৰ্ট কৰিম মই চিলেবাছ দি যাম। আজি মেথছৰ কথা পাতিম যিহেতু, গতিকে মেথছৰ কি কি চেপ্টাৰ আহিব আৰু তাৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব এইটো মই আজি প্ৰথমতে দেখাই লৈছো। আমাৰ 4টা মাহত মেথছ থাকিব। প্ৰথম এতিয়া 15 দিন থাকিব, নেক্সট মাহত 15 দিন থাকিব, তাৰ পিছৰ মাহত 10 দিন, তাৰ পিছৰ মাহত 10 দিন থাকিব। তেনেকে মেথছ কৰিম। আৰু আজি কি হ'ব, প্ৰথম কথা আজি চিলেবাছখন দিম। মেথছত কি কি পঢ়িম সেইটো মই দেখাই দিম, আপোনালোকে প্ৰথমতে এইটো লিখি ল'ব। ওকে, টোটেল মই 4টা পাৰ্টত ভাগ কৰি দিছো। পাৰ্ট 1ত থাকিব, এইটো মই মেথছৰ চিলেবাছ লিখি ল'ব হা, চিলেবাছ। পাৰ্ট 1 মানে এই যিটো 15 ডেজ হ'ব, এই 15 ডেজত আমি কি পঢ়িম সেইটো। নাম্বাৰ 1 থাকিব নাম্বাৰ চিষ্টেম। ইয়াত নাম্বাৰ চিষ্টেমৰ যিখিনি ভাগ আছে কি কি আছে জানেনে? নেচাৰেল নাম্বাৰ, ৰিয়েল নাম্বাৰ, হোল নাম্বাৰ, গোটেইখিনি দেই, ইভেন নাম্বাৰ, অড নাম্বাৰ, প্ৰাইম নাম্বাৰ, কো-প্ৰাইম নাম্বাৰ, এটচেট্ৰা। আৰু আছে, এই গোটেই ভাগখিনি আপোনালোকে জানিব লাগিব। আৰু এইখিনিতে কৈ দিওঁ, এই গোটেইখিনি অলৰেডি মই আপলোড কৰা আছে। মোৰ যিটো মেথছৰ প্লেলিষ্ট আছে মই টেলিগ্ৰামত শ্বেয়াৰ কৰিছো, আৰু আজি আকৌ মই ইয়াত দি দিম লিংকটো। এইকেইটা প্ৰথমতে আজি চাই ল'ব। তাৰ পাছত আহিব নাম্বাৰ চিষ্টেমত কি থাকিব জানেনে? ৰোমান নাম্বাৰ, তাৰ পাছত থাকিব ডেচিমেল নাম্বাৰ, তাৰ পাছত থাকিব বাইনেৰী নাম্বাৰ। এইকেইটাৰ পৰা এডিআৰই যিটো আমাৰ এডিআৰই 2024ত যিটো হৈছিলে, মানে এডিআৰই 2.0, ইয়াৰ পৰা বহুত কুৱেশ্যন আহিছিলে। ওকে, আৰু মই সেইকেইটা পাৰিছিলো, সেইকাৰণে মই নম্বৰো পাইছিলো। তো এইকেইটা আজি মই কৰাই দিম। ওকে, এইকেইটা অলৰেডি কৰোৱা আছে, যিটো প্লেলিষ্ট আছে তাত চাব, এইটো ক্লাছ কৰাই থোৱা আছে। এইকেইটা মই আজি কৰাই দিম। ইয়াৰ পাছত কি থাকিব, আমি অকল কুৱেশ্যন কৰি গলেতো নহব ন, কেনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিছে সেইবোৰো চাই যাব লাগিব দেই। 2 নম্বৰত আমি চাম LCM HCF। এইটো সলভ কৰিব সবে জানে, কিন্তু ইয়াৰ পৰা কুৱেশ্যন বিলাক অকমান বেলেগ ধৰণে যিহেতু আহে আজিকালি, সেইখিনি আমি চাম। তাৰ পাছত থাকিব সিম্পলিফিকেশ্যন। এডিআৰইত ইয়াৰ কুৱেশ্যন পাবই, আৰু ইয়াতে থাকিব বদমাছ যিটো নিয়ম তাত সেইটো লগাই, বা আপুনি ফ্ৰেকশ্যন সলভ কৰিব পাৰিব লাগিব। ওকে, এইখিনি কেনেকে কৰে সেই তাতে থাকিব। ইয়াত লগতে স্কুৱেৰ, কিউব, এইখিনি গোটেইখিনি এই সিম্পলিফিকেশ্যনতে সোমাই থাকিব। ওকে, তাৰ পাছত থাকিব 4 নম্বৰ পাৰ্চেন্টেজ। বহুত কুৱেশ্যন আহে, পৰীক্ষাত পাবই পাৰ্চেন্টেজৰ কুৱেশ্যন। তাৰ পাছত থাকিব প্ৰফিট এণ্ড লছ। ওকে, তাৰ পাছত 6 নম্বৰত থাকিব চিম্পল ইণ্টাৰেষ্ট। যিটোক SI বুলি কয়,
আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট বা CI 6টা হৈ গ'ল 7 নম্বৰত আহিব ৰেচিঅ' এণ্ড প্ৰপৰচন একদম কুৱেশ্যন অহা চেপ্টাৰ কেইটা দিছো দেই চাবই লাগিব এইকেইটা আৰু 8 নম্বৰতে এভাৰেজ ইয়াত এনেকুৱা এটা চেপ্টাৰ নাই য'ৰ পৰা কুৱেশ্যন নাহে গোটেইকেইটা চেপ্টাৰৰ পৰাই কুৱেশ্যন আহিব ওকে যেহেতু 30টা কুৱেশ্যন আহিব তাতকে বেছিও আহিব পাৰে গতিকে এইখিনি চেপ্টাৰ চাবই লাগিব এইটো আমাৰ থাকিলে পাৰ্ট 1 অৰ্থাৎ আমি 15 ডেজত এইখিনি কৰিম মই গোটেইখিনিয়ে লিখি দিছো হা গোটেই 4টা পাৰ্টে মই লিখি দিছো তেতিয়া সিলেবাসখন আপোনালোকৰ আইডিয়া হৈ যাব দেন আহিলে পাৰ্ট 2 নেক্সট যেতিয়া আমাৰ নেক্সট মন্থৰ 15 ডেজ আহিব তেতিয়া এনেকে টাৰ্গেট দি ললে মই নিজকো মানে বহুত পুশ কৰা হ'ব কাৰণ মই নিজে ডিউটিৰ পৰা আহি যেতিয়া পঢ়াব লাগে বা নিজে ৰেডি হ'ব লাগে গতিকে মই যদি এনেকে টাৰ্গেট নিদিও মই নিজৰো মানে ক্লাছ দিবলৈ কেতিয়াবা এলাহ লাগিব সো মই নিজকো টাৰ্গেট দিছো এনেকে তো পাৰ্ট 2ত কি থাকিব প্ৰথম থাকিব টাইম এণ্ড ৱৰ্ক অসম চৰকাৰৰ এনেকুৱা এটা এক্সাম নাই য'ত ইয়াৰ পৰা কুৱেশ্যন অহা নাই তাৰ পাছত আহিব টাইম স্পীড এণ্ড ডিষ্টেন্স ওকে 3 নম্বৰত আহিব পাইপছ এণ্ড চিষ্টাৰ্ণছ একদম চিন্তা কৰিব নালাগে বহুত টান চেপ্টাৰ নহয় যদি কৰিবলৈ শিকি যায় বা কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহে এক্সামত যদি বুজি যায় উজু হৈ যাব তো বোথ এণ্ড ষ্ট্ৰীমছ এইবোৰো শুনিবলৈ টান লাগে কিন্তু যেতিয়া কৰিব মানে যেতিয়া ডাউন ষ্ট্ৰীম আপ ষ্ট্ৰীম বুজি যাব ডাউন ষ্ট্ৰীম এনেকে হ'ব আপ ষ্ট্ৰীম ওপৰলৈ যাব তো এইবিলাক যেতিয়া এটা ছবি এটা আঁকি লৈ পিনি কৰিব নহয় এইটো মানে ইজিয়ে হৈ যায় ঠিক আছে এইখিনি মই ধুনীয়াকৈ দেখাই দিম তাৰ পাছত আহিব প্ৰবলেমছ অন এজেছ এইটোতো পৰীক্ষাত চবে পায়ে থাকে অমুক মানে মাকতকে পুতেক ইমান বছৰ সৰু বা ভায়েকতকে ককায়েক ইমান বছৰ ডাঙৰ ঠিক আছে এক্স মান উলিওৱা ৱাই মান উলিওৱা এইবিলাক তাৰ পাছত আহিলে 6 নম্বৰ পাৰ্টনাৰশ্বিপ একো নাই 5টা মান কুৱেশ্যন চালে হৈ গ'ল পেটাৰ্ণ সেম হয় আহি তাৰ পৰাই আহিব ওকে তাৰ পাছত আহিব ট্ৰেইনৰ যিবিলাক কুৱেশ্যন ঠিক আছে ট্ৰেইনৰ কুৱেশ্যন এইকেইটা থাকিব পাৰ্ট 2 মানে নেক্সট 15 ডেজত দেন আহিলে পাৰ্ট 3 থাকিব নেক্সট মানে যেটো আমাৰ 3 নম্বৰ মাহ হ'ব তাৰ 10 ডেজ লৈছো আমি মেথছত তাৰ 10 ডেজ তাত কি থাকিব 1 নম্বৰত থাকিব এলজেব্ৰা আৰু জানে অন্তত a+b² যদি ফৰ্মুলাটো নাজানে আপুনি পৰীক্ষাত মেটচ কৰিব নোৱাৰে তো এনেকুৱা নিচিনা যিখিনি কুৱেশ্যন আহে ঠিক আছে কিছুমান মান উলিওৱা আহে কোৱাড্ৰেটিক ইকুৱেশ্যন আহে সেইখিনি থাকিব এলজেব্ৰাত গোটেইখিনি বস্তু সোমাই থাকিব সলভ কৰাত মানে সলভ কেনেকৈ কৰিব লাগে কিছুমান সিম্পলিফিকেশনত এলজেব্ৰা সোমাই থাকে হেতু কেনেকৈ মানে বহুত ডাঙৰ এটা কুৱেশ্যন দিয়া থাকিব নহয় দেখি পিনি লাগিব যে এটো কেনেকৈ সলভ কৰিম কিন্তু হেতু এটা ফৰ্মুলাতে পৰি থাকে আৰু ফৰ্মুলাটো মানে বহুত ইজি হয় নেক্সট লাইনতে ওলাই যায় আনসাৰ তেনেকুৱা আছে তো সেইখিনি মই ইয়াত কৰাম দেন progression AP GP জ্যামিতিক progression arithmetic progression ওকে যেটো প্ৰগতি মই এটো ধুনিয়াকৈ দেখাই দিম একদম ইজি হয় কিন্তু পৰীক্ষা দিয়াৰ পৰা কোৱেশ্চন পাবই অন্তত AP পৰা কোৱেশ্চন পাবই দেই এটোৰ পৰা কোৱেশ্চন আহিব ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰ পাছত আহিব search and indices এটোৰ পৰা কোৱেশ্চন আহে কেনেকৈ কি আহে মই কৰাই দিম তাৰ পাছত ইয়াৰ লগতে আমি চাই যাম statistics ইয়াত কি চাম mean median আৰু mode বহুলক মধ্যমা খিনি গম পাইছা নহয় মধ্যমা বহুলক আহিয়ে থাকে ঠিক আছে তো এইকেইটা ইয়াত থাকিব পাৰ্ট 3 আমি 10 দিন লৈছো এই 4টা চেপ্টাৰ আৰামছে হৈ যাব আপোনালোকে দেখিয়ে বুজি পাইছে মই যেনেকৈ ভাগ কৰি লৈছো এটো মানে ধুনিয়াকৈ পসিবল হয় সিলেবাসখন কমপ্লিট কৰিবলৈ দেন থাকিব পাৰ্ট 4
মানে নেক্সট 10 days অৰ্থাৎ 4 নম্বৰ মাহৰ দেই 4 নম্বৰ মাহত আমি সিলেবাসৰ টপিক শেষ কৰিব লাগিব কাৰণ আমাৰ ৰিভিজনৰ কথা আছে কুৱেশ্যন প্ৰেক্টিছৰ কথা আছে তাত প্ৰথম কৰাম মেনচুৰেশ্যন যৰ পৰা কুৱেশ্যন 110% আহিবই 2D 3D ইয়াৰ কি হয় জানানে হে যে কালি উলিওৱা পৰিহিমা উলিওৱা ঠিক আছে সব আহিব আৰু বৃত্ত আহিব পাৰে ওকে এবোৰ স্কয়াৰ আহিব পাৰে তো এই গুটেখিনি বস্তু মেনচুৰেশ্যনৰ মই ভৰাই দিম 2D 3D ওকে এৰিয়া উলিওৱা হওক পেৰিমিটাৰ উলিওৱা হওক গুটেখিনি বস্তু তাত থাকিব খিনি কৰাই দিম কুৱেশ্যন প্ৰেক্টিছ কৰাম যেনেকুৱা ধৰণৰ কুৱেশ্যন যিমান ধৰণৰ কুৱেশ্যন আহিছে গুটেখিনি কুৱেশ্যনে প্ৰেক্টিছ কৰাম তাৰ পাছত আহিব ট্ৰিগোনোমেট্ৰি ওকে ট্ৰিগোনোমেট্ৰিত বহুত টান নাহে কিন্তু বেসিক যিখিনি ট্ৰিগোনোমেট্ৰি হয় জানিবই লাগিব আৰু সাইন কস টেন হেখিনিটো জানিবই লাগিব দেই কিবা নহয় কিবা প্ৰকাৰে কুৱেশ্যন আহে সো বেসিক খিনি শিকিব লাগিব আৰু ইয়াৰ লগত আপোনালোকৰ হাইট এণ্ড ডিসটেন্স আহিব হাইট এণ্ড ডিসটেন্স পাইছে চাগে এনেকুৱা ধৰণৰ যিবিলাক উলিয়াব লাগে লম্বভাৱে পৰিলে মানে এটো কি ডিগ্ৰী হ'ব ইয়াত কি কোন মানে কিমান ডিগ্ৰী হ'ল ঠিক আছে বা ইয়াৰ লেংথটো কিমান হয় বা খুঁটাটোৰ লেংথ কিমান হয় এনেকুৱা ধৰণৰ কুৱেশ্যন যিখিনি আহে টানকে একো নাভাবিব সব ইজি হয় ওকে ছবিটো আঁকিলে ওলাই যায় একো টান নহয় এবোৰ তাৰ পাছত আহিলে ডিআই ডাটা ইন্টাৰপ্ৰিটেশ্যন এটো ইজি লাষ্টলে থৈছো আৰু তাৰ পাছত প্ৰবেবিলিটি কুৱেশ্যন আহে আৰু চাবই লাগিব জানিবই লাগিব ইমান টান চেপ্টাৰ নহয় ইজি চেপ্টাৰ তো এইখিনিতে আমাৰ সিলেবাস শেষ হ'ব ওকে আৰু তাৰ পাছত যেটো 5 নম্বৰ আৰু 6 নম্বৰ মাহ থাকিব তাত অকল কুৱেশ্যন প্ৰেক্টিছ কৰিম ঠিক আছে এইখিনি আছিল মেথছৰ সিলেবাস তো ইমান একো মানে ডাঙৰ কিবা নহয় দেখি পিনি নাভাবিব যে এইবোৰ নতুন নতুন চেপ্টাৰ এইবোৰ নাজানো এনেকুৱা একো নাভাবিব মই ইমান টানকে নপঢ়াওৱে ঠিক আছে মইতো মেথছত কিবা ডিগ্ৰী লৈ থোৱা নাই ন মই নৰ্মেল বিএ পঢ়া ছোৱালীহে ওকে সোশিয়োলজি পঢ়া ছোৱালী হয় মইও মেথছত কোনো ধৰণৰ ডিগ্ৰী লোৱা নহয় কিন্তু মেথছ মই এনেকে কৰিয়ে শিকিছো গতিকে মই যেনেকে কৰি শিকিছো বা পৰীক্ষাত পাছ কৰি আহিছো তেনেকে আপোনালোকক শিকাম আপোনালোকে পাছ কৰিব আমাক ডিগ্ৰী নালাগে ন আমাক সলিউশন কৰিবলৈ আমাক লাগে মাত্ৰ তো তেনেকে কৰাম এতিয়া বেসিক সিলেবাসটো হেখনে হৈ গল এতিয়া আমাৰ টপিকটো আমাৰ প্ৰথম আছিল কি নাম্বাৰ সিস্টেম এতিয়া এই নাম্বাৰ আৰু ডিজিট দুটা বস্তু ঠিক আছে সংখ্যা আৰু অংক একে নেকি ওকে এটা হৈছে নাম্বাৰ আৰু এটা কো আমি ডিজিট ওকে অংক সংখ্যা একে নেকি ডিজিট কি হয় নাম্বাৰ কি হয় ডিজিট কি জানেনে 0 1 2 3 4 5 6 7 8 9 এইগিটা এই 10টা ডিজিট লগ হৈ পৃথিৱীৰ যিমান সংখ্যা আছে গোটেইখিনি গঠিত হৈছে আৰু নাম্বাৰটো আমি এইখিনি যোগ কৰি যিকোনো কৰিব পাৰো 10 দিলে 10 এটা নাম্বাৰ হৈ গল 11 দিলে 11 হৈ গল 56 56 লগালে 56 হৈ গল বা 98761 যি দিলেও এটা নাম্বাৰ এইবিলাক এটা নাম্বাৰ হৈ গল ওকে এতিয়া এই যে নাম্বাৰবোৰ এই নাম্বাৰবোৰৰ দুটা ভ্যালু থাকে এটাক কয় ফেস ভ্যালু এইবিলাক কুৱেশ্যনত আহে দেই একদম সৰু সৰু কুৱেশ্যন এক নম্বৰ গুছি যাব যদি নাজানে আৰু এটাক কয় প্লেস ভ্যালু ওকে এই শব্দবোৰতে ইয়াৰ মানে সলিউশনটো লুকাই থাকে এই ফেস বুলি যেতিয়া কলে বা প্লেস বুলি যেতিয়া কলে এতিয়া যদি কয় এই 98761 এই নাম্বাৰটোৰ এই যেটো 7 আছে এই 7 টোৰ ফেস ভ্যালু কি আৰু প্লেস ভ্যালু কি এটোৰ দেই ফেস ভ্যালু কি প্লেস ভ্যালু কি এনেকে যদি কয় তো কি হ'ব ফেস ভ্যালু এই নাম্বাৰটো নিজে হয় ওকে এই নাম্বাৰটোৰ 7ৰ ফেস ভ্যালু 7 এ হয় ওকে 7ৰ ফেসটো 7 এ হয় প্লেসটো কি হয় ই কোনটো জায়গাত বহি আছে 98761 একক দহক শতক মানে ইয়াত 1 এটো 1 ৰ পিছত 0 এটো 1 ৰ পিছত দুটা 0 ওকে শতকৰ জায়গাত বহি আছে তাৰ মানে কি হ'ব ইয়াৰ যেটো প্লেস ভ্যালু হ'ব হেতু কি হ'ব 7 * 100 = 700 ওকে
এইটো কুৱেশ্যন আহে দেই এইটো অকল এডিআৰই বা এনেকুৱা পৰীক্ষাতে নহয় এছএছচি ৰেলৱে চবতে আহে ফেচ ভেলু আৰু প্লেচ ভেলু ফেচটো সি নিজে হ'ব আৰু প্লেচ ভেলুটো হ'ব সি কোনটো প্লেচত বহি আছে সেইটোৰে মাল্টিপ্লাই কৰি এইটো হ'ব তাৰ প্লেচ ভেলু ঠিক আছে তাৰ ভেলু মানে 700 এই 7টোৰ ভেলু 700 ওকে সেই দুটা কথা এতিয়া আমি যে এই নাম্বাৰ বিলাক বিভিন্ন পদ্ধতিত লিখিব পাৰো তাৰ মানে কি হয় বিভিন্ন পদ্ধতিত এটা আমি খুব শুনি থাকো যে ডেসিমেল নাম্বাৰ সিস্টেম ওকে যেটো আমি দহৰে লিখিব পাৰো মানে আৰু এটাক আমি পাও বাইনাৰী নাম্বাৰ সিস্টেম এবোৰ শুনিছেনে বাইনাৰী নাম্বাৰ সিস্টেম তাৰ পিছত আমি পাও অক্টেল নাম্বাৰ সিস্টেম আৰু আমি এটা এটো পাও যে ৰোমান নাম্বাৰ ওকে আমি সংখ্যা বিলাক ৰোমান নাম্বাৰটো লিখিব পাৰো এক্সামৰ ফালৰ পৰা আমাৰ কোনকিটা ইম্পৰ্টেন্ট হয় ডেসিমেল বাইনাৰী ৰোমান এই তিনটাৰ পৰা বিশ্বাস কৰিবনে এই তিনটাৰ পৰা এডিআৰই 2.0 আৰু আসাম পুলিচত 3 to 4 questions আহি গৈছে অকল এইগিটা মিলাই ৰোমান আৰু বাইনাৰী নাম্বাৰ মিলাই কোনোবা এটা বাইনাৰীৰ পৰা ডেসিমেল নিবলৈ দিব কোনোবা এটা ডেসিমেলৰ পৰা বাইনাৰীলৈ নিবলৈ দিব আৰু কোনোবা এটা ডেসিমেল নাম্বাৰ আকৌ ৰোমান নাম্বাৰ লিখিব দিব 3 to 4 marks এটা মাত্ৰ টপিকৰ পৰা মানে এটা চেপ্টাৰৰ পৰা ওকে তো এইটো এটা কেনেকৈ কৰিব অক্টেল নাম্বাৰটো হৈছে আপুনি সাপোজ 161 এনেকৈ 8 লিখিলে আৰু ডেসিমেল নাম্বাৰ যেতিয়া লিখিব 54 ইয়াত 10 থাকিব বাইনাৰী মানে কি এই বাইটো মনত ৰাখিব এই বাই মানে হৈছে 2 অৰ্থাৎ যদি আপোনাক এনেকৈ দিছে নহয় ইয়াত 2 আছে ওকে এই বাইটোৰ পৰাই গুটেখিনি সলিউশন পাব এই ডেসিমেলৰ এই 10 টোৰ পৰাই গুটেখিনি সলিউশন পাব কেনেকৈ পাব মই দেখাই দিছো আৰু মই বহুত বেছি ডেফথত গৈ বহুত মানে থিওৰিত নাযাওঁগে কাৰণ মই যদি থিওৰিত গুছি যাওঁ আপোনালোকেও মানে ম্যাথছটো আপোনালোকৰ মানে মোৰৰ ওপৰে যাব আৰু বুজিবলৈ বেয়া পাব তা পঢ়ি বেয়া পাব আকৌ ম্যাথছ টান লগা হ'ব সো মই হেবৰত নুহুমাৱে মই একদম ডাইৰেক্ট কোৱেশ্চনতে আহিছো কেনেকা কোৱেশ্চন আহিব আৰু হেতু সলভ কৰিবলৈ আপুনি কি জানিব লাগিব মই অকল হেখিনিহে দেখাম কাৰণ আমাক ম্যাথছত কোনো লেটাৰ মাৰ্ক নালাগে বা ম্যাথছত আমি সলিউশন কৰি তাত দেখাবগে নালাগে পৰীক্ষাত কিন্তু আমি এনসাৰটো উলিয়াই থৈ আহিব পাৰিব লাগিব ওকে এতিয়া আপোনাক যদি কয় যে 45 এটো আপুনি এটো আমাৰ কি হয় 45 বুলি যেতিয়া কলে একো নাই মানে ইয়াত 10 আছে ওকে তাৰ মানে এটো এটা কি নাম্বাৰ এটো এটা ডেসিমেল নাম্বাৰ ঠিক আছে এই ডেসিমেল নাম্বাৰটো পা আপুনি বাইনাৰী নাম্বাৰলে লিখিব লাগে বাইনাৰী নাম্বাৰত লিখিব লাগে আৰু যদি আপোনালোকৰ বিশ্বাস হোৱা নাই এডিআৰই 2.0 পেপাৰখন উলিয়াই চাওক তাত আপুনি এটো পাই যাব লিখিব লাগে ঠিক আছে এতিয়া বাই মানে তো মই কলো 2 হয় আৰু এই বাইনাৰী ল্যাঙ্গুৱেজটো কোনে আকত ইউজ হয় গম পায় হেতু সবে জানে যে কম্পিউটাৰৰ বাইনাৰী ল্যাঙ্গুৱেজ বুজি পায় বাকিবোৰ বুজি নাপায় বেলেগ ল্যাঙ্গুৱেজ তো বাইনাৰীত অকল 1 আৰু 0 এই দুটা বস্তুৱে থাকে এটো পৰীক্ষাত আহে বাইনাৰী নাম্বাৰত মানে বাইনাৰী নাম্বাৰ কিহে গঠিত হয় মানে কেটা ডিজিট থাকে তাত বাইনাৰীত আৰু কি থাকে 1 আৰু 0 আপুনি যিমান ডাঙৰ এটা নাম্বাৰ নিলিখক বাইনাৰী নাম্বাৰ অকল 1010 এনেকৈ উল্টা পুল্টাকৈ থাকিব মাত্ৰ এই দুটাই পাব আপুনি এতিয়া কেনেকৈ নিম 45 টো বাইনাৰীলে কেনেকৈ নিম তাৰমানে আমি 10 লগা নাম্বাৰলে নিব লাগে প্ৰথমতে এনেকৈ ঘৰটো পাৰি ললো ঠিক আছে মানে হেজ নিচিনা আৰু হেজ দি দিলো তাৰ পাছত আমি লিখিম 45 হৰণ কৰিম কিহেৰে 2 ৰে কাৰণ আমাক নিব লাগে কি হলে বাইনাৰীলে ওকে এতিয়া 2 এ 45 কেনেকৈ হৰণ কৰিম 2 2 গুণ 4 2 2 গুণ 4 এক বাকি থাকিলে 2 22 লগত পূৰণ কৰিলে 44 হল নহয় এত 45 আছে এক বাকি থাকিলে বাকি থকাটো এই ঘৰত লিখিলো আকৌ 22ক 2 এ হৰণ কৰিলো 2 11 গুণ 22 ওকে এবে বাকি কি থাকিলে 0 লিখি যাব লাগিব দে যদি 0 বাকি থাকে তেতিয়াও লিখিব লাগিব তাৰ পাছত থাকিলে 11ক 2 5 গুণ 10 আৰু থাকিলে 1 বাকি থাকিলে
তাৰপা থাকিলে 5 2 গুণ 4 1 বাকি থাকিলে ইয়াত লিখিলো তাৰ পাছত 2 1 গুণ 2 বাকি থাকিলে 0 আৰু ইয়াত আমি হৰণ কৰিব পাৰিম নে 2তকে 1টো সৰু হৈ গল তো এটো হৰণ না যায় আৰু এতিয়া আমি এনসাৰ পাই গলো এনেকে কোৰ পৰা যাব এই তলৰ পৰা ওপৰলে যাব বুজি পালে নে এনেকে নিলিখিব আকটো ভুল হ'ব ইয়াৰ পৰা এনেকে লিখিব তাৰ মানে আপোনাক যে এতিয়া 45 হৰ বাইনাৰী ফৰ্মটো সুধিলে কি হ'ব ইয়াৰ পৰা লিখিব 1 চাব হা এটো 1 এটো 0 এটো 1 এটো 1 এটো 0 এটো 1 এটো যদি এনেকে 10 থাকিলে এটো এনেকে 2 থাকিব কিন্তু এবিলাক আমাৰ পৰীক্ষাত দৰকাৰ নাথাকে ডাইৰেক্ট সুধিব 45 হৰ বাইনাৰী ফৰ্মটো কি অপচনত ধেৰ থাকিব এটো থাকিব বা 10001 এনেকে থাকিব ঠিক আছে এনেকে থাকিব আপোনাৰ আনসাৰ হ'ব 101101 এটো আপুনি ইমানটো জানিলে হল কিন্তু এই প্ৰসেসটো আপুনি জানিব লাগিব এনেকে কৰিব লাগিব ওকে বাইনাৰী পৰা কি ডেসিমেলৰ পৰা বাইনাৰীলে কেনেকে নিয়ে 1 নম্বৰ পাক্কা আপোনালোকে এটো যদি শিকি লয় 1 নম্বৰ এটা পৰীক্ষাত পাবই এবাৰ পিছে দুটা আহিছে এটো কোৱেছনে সেম দুটা কোৱেছন আহিছে দুই পাইছিলো আৰু এটো হাই সেকেন্ডাৰীটো আহিছে পেপাৰ গ্ৰেড 3 গ্ৰেজুৱেটটো আহিছে এতিয়া যদি এটো উল্টাই দিয়ে যদি উল্টাই দিয়ে বাইনাৰী পৰা বাইনাৰী টু ডেসিমেল নিব দিয়ে তেতিয়া কি কৰিব বাইনাৰী টু ডেসিমেল যদি আপোনাক হে একেটাই যদি দি দিয়ে 101101 এটো দি দিছে এটো ডেসিমেলত কি হ'ব আপোনাকটো অপচনত থাকিব অপচন এ থাকিলে 45 অপচন বি থাকিলে 55 অপচন সি থাকিলে ধৰক 48 অপচন ডি থাকিলে 50 এটা কি হ'ব এটো দেখি ইমান এটা ডাঙৰকে থকা নাম্বাৰ আৰু ইয়াত এটোত কি হ'ব কেনেকে কৰিব যেতিয়া এই নাম্বাৰটো দিয়া থাকিব তেতিয়া মই ডাইৰেক্ট প্ৰসেসটোৱে দেখাই দিছো ঠিক আছে 1 2 3 4 5 6 ইয়াত 6টা অংক আছে 6টা ডিজিট আছে আপুনি 6টা 2 লিখিব 1 2 3 4 5 6 পুৰণ চিন্তা দি লব এই 6টা 2 লিখিলে নহয় কাৰণ আমি বাইনাৰীত আছো ন তো 2 লিখিবই লাগিব ইয়াৰ এই গুটেইখিনিৰ তলত আমি এনেকে 2 এটাই লিখো ন বাইনাৰী মানে হেতু মনত ৰাখি লব মাত্ৰ মনত ৰাখিবলৈহে কৈছো দেই এটো লিখিব তাৰ পাছত ইয়াৰ ওপৰত ঘাত দি যাব শূন্যৰ পৰা 0 1 2 3 4 5 দি গল এতিয়া 2 টু দি পাৱাৰ 0 ইকুৱেল টু কিমান হয় আপোনালোকে এটা বস্তু পাইছে নাই a টু দি পাৱাৰ 0 ইকুৱেল টু 1 এবিলাক পাইছে নে ফৰ্মুলা হয় এটো কিবা এটা ডিজিটৰ ওপৰত যদি 0 থাকে ঘাত দিয়া থাকে হেতু মানটো সদায় 1 হয় শূন্য নহয় 2 টু দি পাৱাৰ 0 ইকুৱেল টু 0 নহয় দেই এটো ফৰ্মুলাত খাইছে আৰু 2 টু দি পাৱাৰ 0 ইকুৱেল টু 1 হ'ব ঠিক আছে এটো মানে 1 আৰু হে 1 টোৰ লগত ওপৰৰ একটো পূৰণ কৰিব 1 1 গুণ 1 হ'ব এটো আকবাৰ চাই লওক 2 টু দি পাৱাৰ 0 মনতে কৰিব এটো 2 টু দি পাৱাৰ 0 ইকুৱেল টু 1 কাৰণ এই ফৰ্মুলাটো আমাৰ আছে 1 into 1 এটো 1 পাতিব 2 টু দি পাৱাৰ 1 2 যদি এটা থাকে তো 2 এ হ'ব তাৰ লগত শূন্যটো পূৰণ কৰি দিব ওকে 2 into 0 ইয়াত আহিব 0 ইয়াত 2 দুটা 2 দুগুণ 4 4 লগত 1 টো পূৰণ কৰি দিব 4 1 গুণ 4 ইয়াত 2 তিনটা 2 দুগুণ 4 4 দুগুণ 8 ওকে 2 টু দি পাৱাৰ 3 মানে গম পায় নহয় 2 টু দি পাৱাৰ 3 ইকুৱেল টু 2 into 2 into 2 কিমান হল এটো 8 হ'ব আৰু হে 8 ৰ লগত ওপৰৰ 1 টো পূৰণ কৰিব 8 1 গুণ 8 হ'ব 2 to the power 4 2 to the power 4 কিমান হ'ব 2 into 2 into 2 into 2 2 4টা 2 দুগুণ 4 4 গুণ 8 8 দুগুণ 16 16 লগত আকৌ শূন্যটো পূৰণ কৰি দিব তেতিয়া আকৌ শূন্যই হৈ যাব ওকে 16 into 0 0 হৈ গল তাৰ পাছত এটো একিটা এই যে এফালৰ পৰা যে লিখি আহিছে নহয় এবোৰ সব মাজত প্লাস চিন দি আহিব যোগ কৰি আহিব দেই তাৰ পাছত 2 to the power 5 2 to the power 5 মানে 2 5টা এটা দুটা তিনিটা চাৰিটা পাঁচটা কিমান হল 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 16 গুণ 32 ঠিক আছে 32 ৰ লগত 1 টো পূৰণ কৰিব 32
হৈ গ'ল এতিয়া গোটেইখিনি যোগ কৰিব এনেকে প্ৰথমতে এককৰ কেইটা যোগ কৰি ল'ব মুখতে কৰিব পাৰে নে এনেকে যোগ বিয়োগ মানে এই ক্লাছটো একদম এডভান্স যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে নহয় দেই ইমান বেছিক কথাটো আৰু তেওঁলোকৰ কাৰণে মই কোৱা নাই যিসকলে একেবাৰে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি আছে বা মেথছ ভাল নাপায় ভয় কৰে তেওঁলোকৰ কাৰণে দেই সৰু সৰু খুঁটবোৰ যাতে থাকি নাযায় তো এনেকে আপোনালোকে যোগ কৰিবলৈ মুখতে শিকিব প্ৰেক্টিচ কৰিব ঠিক আছে এনেকে দীঘলকে আকৌ পাতি যোগ কৰে বহুতে ওকে হেনেকা কৰিলে বহুত সময় যাব এই এককৰ কিটা চাই ল'ব 2 0 8 4 এইটা একক নহয় জানো এইটো দহকৰ ঘৰত এটাহে আছে তো 2 8 8 2 10 10 4 14 আৰু 1 15 বাকিটো শূন্যবোৰ কাম নাই 15ৰ 5 থাকিলে উকলিব 1 এইপিনে দহকৰ ঘৰত অকল 3 আছে আৰু একো নাই হয়নে তো 3 লগত 1 যোগ কৰিলে 4 এনসাৰ হ'ব কিমান 45 আৰু এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ তাৰ মানে এ বাইনাৰী নাম্বাৰটো ডেসিমেল ফৰ্মটো হৈছে 45 যেটো আমি অলৰেডি আগত কৰিয়া আহিছো ওকে তো হেতুকে মই উল্টা পুল্টাকে দুইবাৰতে দেখাই দিলো ইটোৰ পৰা হিতুলে হিতুৰ পৰা ইতুলে নি ঠিক আছে আকৌ এবাৰ কৈ দিছো যেটা ডিজিট থাকে হিমানটা দুই পাতিলো আৰু ওপৰত ঘাত দি আহিলো 0 1 2 3 4 5 ফালৰ পৰা এটো কৰিলো প্ৰথমতে 2 টু দি পাৱাৰ 0 ইকুৱেল টু 1 এটো যেটো ফৰ্মুলা এটো 0 কেতিয়াও নাপাতিব 2 টু দি পাৱাৰ 0 ইকুৱেল টু 1 আৰু 1 টোৰ লগত 1 টো পূৰণ কৰিলো তো তেনেকে এখিনি কৰি এখিনি মানটোৰ লগত এটো পূৰণ কৰি গলো আৰু তলত পাতি গলো তাৰ পাছত আমি এই প্ৰত্যেকটোৰ মাজতে যোগ দি গলো ওকে আৰু যোগ কৰি যেটো পালো হেটোই হ'ব এনসাৰ বুজি পালে নে ডেসিমেল টু বাইনাৰী টু ডেসিমেল কিবা ডাউট আছে নেকি মই একেবাৰে কনসেপ্টত আৰু নাযাও মানে ডাইৰেক্ট মই মেথছতে ফোকাস কৰিম কাৰণ বেছি যদি গুছি যাও ভিতৰত মেথছ আকৌ বেয়া পোৱা হৈ যাব আপোনালোকে তো হেতুৱে আছিল খালি এটা মই হোমৱৰ্ক দি দিম কোৱেশ্চন দি দিম কৰিবলৈ হেকিটা কৰি চাব দেই ডেসিমেল টু বাইনাৰী নাম্বাৰস নাম্বাৰ দি দিছো 60 98 52 এই তিনটা কৰিব আৰু এটা দি দিছো বাইনাৰী টু ডেসিমেল নাম্বাৰস এটো কৰিব এটো কৰিব এটো কৰিব এই দুটা হোমৱৰ্ক থাকিলে আপোনালোকে কৰি মোক বেলেগকে দিব নালাগে কমেন্টত লিখি দিলে হ'ব নহলে টেলিগ্ৰামত মই খুলি দিয়া নাই বহুত বেছি মেছেজ আহে কাৰণে তো কমেন্টত দি দিব একেটাৰ এনসাৰ কি হল ঠিক আছে আৰু যদি বুজি নাই পোৱা হেতু কমেন্টত দি দিব তো হিমানখিনি থাকিলে আৰু যেটো নাম্বাৰ সিস্টেমত সোমাই আছে ৰোমান নাম্বাৰ মই কাইলে ক্লাছটোত দি দিম আৰু এইকেটা ক্লাছৰ পৰা আপোনালোকে 1 2 3 4 নম্বৰ লৈকে একদম কনফাৰ্ম আহিবই মানে কনফাৰ্ম কৰি লওক নাম্বাৰ আপোনাৰ নেচাৰেল নাম্বাৰ বা হোল নাম্বাৰ প্ৰাইম নাম্বাৰ এইখিনি বহুত ইম্পৰ্টেন্ট কিন্তু হেখিনি মই আজি মানে এই নাম্বাৰ সিস্টেমৰ ক্লাছত নানো বিকজ হেখিনি মই কৰাই থোৱা আছে এবাৰ ভালকে মই ক্লাছ এটা দি থোৱা আছে হেতু মই লিংকটো তলত দি দিম হেতু চাই লব ঠিক আছে তো মই ডাইৰেক্ট কোৱেশ্চনতে সোমাই গৈছো তো মেথছৰ হিমানতে আছিলে বেছি ডাঙৰ ক্লাছ কৰা নাই কেনেকা পালে জনাব আৰু বুজি পাইছে নে নাই হেতু ইম্পৰ্টেন্ট হয় নহলে মই এখিনি নে কষ্ট কৰি থকা হ'ব বুজি পাইছে নে নাই জনাব আৰু ইয়াৰ ওপৰত যিমানখিনি কোৱেশ্চনছ হ'ব পাৰে আহিব পাৰে গোটেইখিনি মই টেলিগ্ৰামত কোৱেশ্চন দি দিম ওকে তো মতামত জনাব আৰু ভালকে পঢ়িব বাকি নেক্সট ক্লাছ কাইলে আহিব ৰোমান নাম্বাৰৰ ওপৰত কাৰণ কোৱেশ্চন বহুত আহিছে যোৱাবাৰ এবাৰো আহিব আৰু তাৰ কাৰণে মই ভালকে গোটেই ক্লাছটো আনিম আৰু লগত কোৱেশ্চন এনসাৰ গোটেইখিনি কৰাই দিম থ্যাংক ইউ ফৰ ওয়াচিং